ইভিনিং হেডলাইন্সৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি এটা ব্ৰেকিং নিউজ পথ দুৰ্ঘটনাক লৈ ডিব্ৰুগড়ত উত্তেজনা ডিকম বাইপাছ অৱৰোধ কৰিছে ক্ষুব্ধ ৰাইজে দুৰ্ঘটনাত থিতাতে নিহত হৈছে দুই মহিলা পথচাৰী সুইফ্ট ডিজায়াৰে মহতিয়াই নিয়ে তিনিগৰাকী মহিলাক আহত আনগৰাকী মহিলা অৱস্থা সংকটজনক এমচিএইচত ভৰ্তি কৰা হৈছে আহত মহিলাগৰাকী আৰু সুইফ্ট ডিজায়াৰে মহতিয়াই লৈ যায় তিনিগৰাকী মহিলাক আৰু তেওঁলোক যেহেতু পথচাৰী আছিল এগৰাকী মহিলা সংকটজনক অৱস্থা আমি পুনৰ এবাৰ ক'ব বিচাৰিম যে আহত মহিলাগৰাকীক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে এমচিএইচত ভৰ্তি কৰোৱা হৈছে পথ দুৰ্ঘটনা কেন্দ্ৰ কৰি ডিব্ৰুগড়ত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে ডিকম বাইপাছ অৱৰোধ কৰিছে ক্ষুব্ধ ৰাইজে দুৰ্ঘটনাটোত দুগৰাকী মহিলা নিহত হৈছে থিতাতে নিহত হৈছে তেওঁলোক পথচাৰী আছিল মহতিয়াই লৈ গৈছিল এখন সুইফ্ট ডিজায়াৰে তিনিগৰাকীক মহিলাক তাৰে দুগৰাকী মৃত্যু হৈছে এগৰাকী আহত আনগৰাকী অৱস্থা সংকটজনক তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে কিন্তু তেওঁ এতিয়াও সংকটমুক্ত নাই হোৱা গতিকে তাৰে পৰিপ্ৰেক্ষিতত ডিকম বাইপাছত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ দৰে তেওঁলোকে পথ অৱৰোধ কৰিছে এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে এখন সুইফ্ট ডিজায়াৰে মহতিয়াই লৈ গৈছে মহিলা তিনিগৰাকীক এগৰাকী অৱস্থা সংকটজনক বাকী দুগৰাকীৰ মৃত্যু হৈছে জেছিম আহমেদ আছে ফোন যোগে সংযুক্ত হয় জেছিম ঘটনাৰ সবিশেষ জানিম কিমান সময়ত সংঘটিত হৈছিল এই ঘটনা আৰু বৰ্তমান যিগৰাকী মহিলা চিকিৎসাধীন হৈ আছে তেওঁৰ অৱস্থা কেনেকুৱা হয় বাপৰি দুৰ্ভাগ্যজনক ঘটনা বুলি ক'ব লাগিব আৰু ডিকম বাইপাছৰ যি ভয়ংকৰ দুৰ্ঘটনা হৈছে তাকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ইতিমধ্যে আমি জনাবলৈ চেষ্টা কৰিছো আমাৰ দৰ্শকসকলক সুইফ্ট ডিজায়াৰে আচলতে মহতিয়াই লৈ গৈছে তীব্ৰগতি সুইফ্ট ডিজায়াৰে মহতিয়াই লৈছে তিনিগৰাকীকৈ মহিলাক যি থিতাতে দুগৰাকী মহিলা অন দ্য স্পট নিহত হৈছে আৰু তেওঁলোকৰ লগতে এগৰাকী অতি সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে স্থানীয় ৰাইজৰ সহযোগত তেওঁলোকক প্ৰেৰণ কৰা হৈছে অসম চিকিৎসা মহাবিদ্যালয়লৈ কিন্তু তেওঁৰ অৱস্থা যিগৰাকী মহিলা আহত হৈছে গুৰুতৰভাৱে তেওঁৰ অৱস্থাও বৰ্তমান সংকটজনক বুলি আমি শেহতীয়া যি তথ্য জানিব পাৰিছো আৰু তাকে লৈ আচলতে ঘটনাস্থলীত এনেধৰণৰ সাধাৰণতে ঘটনা হলে পথত যিহেতু বাইপাছ অলপ মুকলি থাকে আৰু মুকলি বাইপাছত আচলতে গাড়ীসমূহ যিবোৰ বাহন আছে অধিক বেগত চলে আৰু সেই গাড়ী আচলতে পৰিণতি আচলতে এই যি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হল দুগৰাকীকৈ মহিলাই কৰোণভাৱে নিজৰ জীৱন ঠিক কৰিব লগা হল এই দুৰ্ঘটনাত আৰু তাৰ পাছতে উত্তেজিত ৰাইজে পথটো অৱৰোধ কৰিছে আমি যি শেহতীয়া তথ্য পাইছো যে যথেষ্ট সংখ্যক লোকে এই ঘটনাৰ গৰিহণা দিয়ে আৰু এনেধৰণৰ ঘটনাৰ প্ৰতিবাদত মুকলিকৈ ওলাই আহি পথ অৱৰোধ কৰিছে উত্তেজিত ৰাইজে বাইপাছ অৱৰোধ কৰিছে বিকমান আৰক্ষী উপস্থিত আছে ঘটনাস্থলীত আৰু ঘটনাস্থলী বৰ্তমান চেপা উত্তেজনাই বিৰাজ কৰি আছে বুলি জানিব পাৰিছে পাপৰি হয় জেছিম আপোনাক ধন্যবাদ জনাইছো এই মুহূৰ্তত যেহেতু এটা অতিকৈ শোকাবহ ঘটনা সংঘটিত হৈছে এখন বাহনে মহতিয়াই লৈ গৈছে তিনিগৰাকীকৈ মহিলাক তেওঁলোক আছিল পথচাৰী আৰু তিনিগৰাকী মহিলাৰ দুগৰাকী মৃত্যু হৈছে থিতাতে নিহত হৈছে এগৰাকী অৱস্থা সংকটজনক তেওঁ চিকিৎসালয়ত অৰ্থাৎ এমচিএইচত ভৰ্তি কৰোৱা হৈছে ৰাইজ ক্ষোভিত হৈ পৰিছে ক্ষুব্ধ ৰাইজে তাত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু বৰ্তমান তাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে প্ৰসংগ প্ৰিপেইড মিটাৰ আৰু জনতাক মাধ্যমৰ প্ৰিপেইড মিটাৰ সংযোগ কৰি ৰাজ্যৰ লাখ লাখ বিদ্যুতৰ গ্ৰাহকৰ ৰং চাইছে এপিডিচিএলে পূৰ্বৰ মিটাৰ ব্যৱস্থা নাকচ কৰি এপিডিচিএলে ৰাজ্যত আৰম্ভ কৰিছে প্ৰিপেইড মিটাৰ স্থাপনৰ প্ৰক্ৰিয়া কিন্তু এই প্ৰিপেইড মিটাৰে এতিয়া ৰাইজক জ্বলা কলা খুৱাইছে লাখ লাখ গ্ৰাহকক জ্বলা কলা খুৱাইছে কিয়নো পূৰ্বতকৈ অধিক বিদ্যুৎ মাচুল ভৰিব লগা হৈছে এতিয়া গ্ৰাহকসকলে এক কথাত ক'বলৈ গ'লে প্ৰিপেইড মিটাৰে 2-3 গুণ পৰ্যন্ত বৃদ্ধি কৰিছে মাহিলী বিদ্যুৎ মাচুল আৰু পৰিকল্পিতভাৱে এপিডিচিএলে গ্ৰাহকক মাধ্যমৰ সুধোৱাত এতিয়া ৰাজ্য জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ক্ষোভৰ সৃষ্টি হৈছে অসন্তুষ্টিৰ সৃষ্টি হৈছে আৰু যেহেতু এই প্ৰিপেইড মিটাৰ এতিয়া সাধাৰণ ৰাইজৰ বাবে এক গলগ্ৰহে প্ৰমাণিত হৈছে বিভিন্ন অঞ্চলত প্ৰিপেইড মিটাৰ বিলত পৰিলক্ষিত হৈছে চৰম বিসংগতি ৰাজ্য জুৰি সৃষ্টি হোৱা এনে প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত আজি ততাতৈয়াকৈ সংবাদ মেল অনুষ্ঠিত কৰি স্পষ্টীকৰণ দিবলৈ বাধ্য হ'ল এপিডিচিএল আৰু লগতে তেওঁলোকে ক'লে যে এমাহৰ ভিতৰত সকলো বিসংগতি আঁতৰি যাব তেওঁলোকে গ্ৰাহকসকলক আস্থা প্ৰদান কৰিছে আৰু সেয়া কৈ তেওঁলোকে দায়িত্ব সামৰিছে উল্লেখযোগ্য যে প্ৰিপেইড মিটাৰে নতুনকৈ ৰাজ্যবাসীৰ ওপৰত জাপি দিলে অতিৰিক্ত মাচুলৰ বোজা এমাহৰ ভিতৰত এপিডিচিএলে কেনেদৰে লাখ লাখ প্ৰিপেইড মিটাৰৰ বিসংগতি দূৰ কৰিব সেয়া কিন্তু যথেষ্ট লক্ষণীয় হ'ব কাৰণ প্ৰথম কথা হৈছে যে এইখিনিতে সমস্যাৰ সৃষ্টি হৈছে সাধাৰণ ৰাইজৰ মাজতো প্ৰথম কথা হৈছে মাহৰ মাজভাগত যেতিয়া প্ৰিপেইড মিটাৰ সংযুক্ত কৰা হৈছে গতিকে সেই সময়ছোৱাত সাধাৰণ ৰাইজে বুজিব পৰাৰ আগতে প্ৰিপেইড মিটাৰ সংযোগ স্থাপন কৰি দিয়াৰ লগে লগে প্ৰথম কথা হৈছে প্ৰিপেইড মিটাৰ ৰিচাৰ্জ কৰাৰ পৰা আৰম্ভ কৰি তেওঁলোকে
এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ মাজলৈ গৈছে তাত এণ্ড্ৰইড ফোনৰ প্ৰয়োজন হৈ পৰিব বাৰু ঠিকে আছে হাতে হাতে সকলোৰে এণ্ড্ৰইড ফোন আছে এতিয়া ব্যৱহাৰ কেনেকৈ কৰিব এপিডিচিএলৰ এপটা ডাউনলোড কৰিব লাগিব এই গোটেই প্ৰসংগবোৰ যেতিয়া আহি পৰিছে তাৰ বাবে হয়তো কিছু সময় প্ৰয়োজনীয়তা আছিল কিন্তু হঠাৎ যেতিয়া প্ৰিপেড মিটাৰ বহাব বুলি ঘোষণাৰ পিছতে হঠাৎ প্ৰিপেড মিটাৰ বহোৱাও হ'ল মাহৰ মাজভাগতে এতিয়া অত্যাধিক বিদ্যুৎ মাচুলো তাত হ'ল ইতিমধ্যে হেল্পলাইন নম্বৰ আছে 1912 এইটো হৈছে এপিডিচিএলৰ এটা হেল্পলাইন নম্বৰ আৰু এই হেল্পলাইন নম্বৰ পূৰ্বৰে পৰা আছিল গতিকে যদি ইয়াত কাষ্টমাৰ কেয়াৰ সাৰ্ভিস যেহেতু কাৰোবাৰ যদি সমস্যা হৈছে বিল বিষয়ক যদি কিবা প্ৰশ্ন কৰিবলগীয়া আছে বা প্ৰিপেডৰ স্মাৰ্ট মিটাৰৰ ভিতৰত যদি কিবা তেনেকুৱা ধৰণৰ প্ৰশ্ন আছে গতিকে সেয়া এই নম্বৰটোত এই হেল্পলাইন নম্বৰটোত ফোন কৰিলে পাব এতিয়া কথা হৈছে লাখ লাখ জনতাই যদি দুৰ্ভোগ ভুগিবলগীয়া হয় তেওঁলোকে যদি ফোন এনেকুৱা ধৰণৰ কমপ্লেইন নম্বৰ পূৰ্বতে বহুত আছিল বিভিন্ন বিভাগত কমপ্লেইন নম্বৰ থাকে এনেকুৱা কমপ্লেইন নম্বৰে কিমান ৰেছপন্ড কৰে সেয়াও কিন্তু আমি পূৰ্বতে বহু উদাহৰণ পাইছো গতিকে কিমান সংখ্যক লোকে ইয়াৰ দ্বাৰা সুবিধা পাব বা সুবিধা হ'ব সেয়া লক্ষণীয় হ'ব অৰ্থাৎ এটা যে বিসংগতিৰ মাজেৰে সমগ্ৰ পদ্ধতিটো গৈ আছে সেয়া নিশ্চিত কিন্তু কথা হৈছে যে চৰকাৰে অতি সহজভাৱে সকলোখিনি কথা কৈ দিয়ে যে একেবাৰে সহজ উপায় অতি সোনকালে সকলোখিনি ঠিক হ'ব হয় প্ৰিপেড মিটাৰ সংযোগে এক প্ৰকাৰে কিছু সুবিধা হয় নোহোৱাও নহয় কিন্তু হঠাৎ প্ৰিপেড মিটাৰ বহাই দিয়াৰ লগে লগে এটা প্ৰেক্টিছৰ প্ৰয়োজনীয়তা আহি পৰিব বা যিহেতু অত্যাধিক বিল যেতিয়া আহিব তেতিয়া মাধমাৰ পৰিব এনেই মূল্য বৃদ্ধি তাৰ ওপৰত আকৌ বিদ্যুতৰ বিলৰ ওপৰত যেহেতু আমি কৈছো যে অত্যাধিক বিল আহিছে কিন্তু আজি এপিডিচিএলৰ তৰফৰ পৰা কোৱা হৈছে সেয়া আচলতে এমাহৰ ভিতৰত ঠিক হৈ যাব ইয়াৰ পিছত আৰু অত্যাধিক বিল নাহে গতিকে এনেকুৱা ধৰণৰ এটা প্ৰসংগ এনেকুৱা ধৰণৰ কথাবোৰ আহি পৰিছে যাৰ কোনো ধৰণৰ এটা স্পষ্ট ৰূপত উত্তৰ নাই ৰাইজৰ বিভিন্ন প্ৰশ্ন থাকিব যে কেনে ধৰণে তেওঁলোকে কি কৰিব গোটেই পদ্ধতিটো তেওঁলোকে বুজিবলৈ তেওঁলোকক সময় লাগিব যিয়ে নহওক কিন্তু এই প্ৰক্ৰিয়াটোৰ দ্বাৰা যে যথেষ্টখিনি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সেয়া কিন্তু নিশ্চিত কিছু ভাষ্য আছে আমি আগবঢ়াই ল'ম যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে কাৰণ হঠাৎ আমাৰ লাইনৰ সংযোগ বিচ্ছিন্ন হৈ যায় আৰু আমি লাইনৰ সংযোগ যেতিয়ালৈকে আমি ৰিচাৰ্জ কৰি লাইনৰ সংযোগ অহালৈকে যথেষ্ট সময় লাগে আৰু যিখিনি আমাৰ সাধাৰণ মানুহ আছে দুখীয়া মানুহ আছে যাৰ হাতত এণ্ড্ৰইড মোবাইল নাই তেওঁলোকে আকৌ ৰিচাৰ্জ কৰিবলৈ যথেষ্ট সময় অপেক্ষা কৰিব লাগে বেলেগৰ তাত যাব লাগে আৰু আমি যিটো ৰিচাৰ্জ কৰোঁ সেই ৰিচাৰ্জৰ কোনো ধৰণৰ বিৱৰণী নাথাকে আমি কিমানখিনি খৰচ কৰিলোঁ কিমানখিনি আমাৰ বিল উঠিলে তাৰ কোনো ধৰণৰ বিৱৰণী নাই আৰু যথেষ্ট আগতকৈ যথেষ্ট বিল অহা পৰিলক্ষিত হৈছে আগতে আমাৰ বিল দিছিলে বিল দিওঁতে আমি গম পাইছিলোঁ যে ইমানখিনি হ'ল কিন্তু এতিয়া এনেকুৱা অৱস্থা হৈ যায় যে ৰিচাৰ্জ কৰিব লাগে ৰিচাৰ্জ নকৰিলে এতিয়া কেতিয়াবা ঘপকৈ এইটো কাটি দিয়ে আৰু কিমান পইচা বেলেঞ্চ থাকে কি কথা আমি অনবৰত মোবাইল চাই থাকিব লগা হয় কিন্তু কিছুমানৰ মোবাইল নহ'লে সেইবিলাক তেওঁলোকৰতো অসুবিধা হ'ব তে কেনেকৈ লাইন আৰু প্ৰিপেড মিটাৰৰ বিলক লৈ এপিডিচিএলে স্পষ্টীকৰণ দিছে আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্যৰ এক প্ৰতিবেদন আছে আমি আগবঢ়াম আৰু তেওঁলোকে এটা কথা কৈছে যে এমাহৰ ভিতৰত সকলো স্পষ্ট হ'ব আৰু এইটো বৰ বিশেষ এটা ভাবিবলগা কথা নহয় ইয়াত কোনো সমস্যাই নাই জনতাৰ যি ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে জনতাই আচলতে যি ধৰণৰ যিখন 1000 টকা যদি তেখেতসকলে বিল মিটাৰ আপোনালোকৰ যি এপছত জৰিয়তে তেখেতৰ ধন জমা দিয়ে তাৰপিছতে এসপ্তাহ বা 2-3 দিনৰ ভিতৰতে সমগ্ৰ ধন কৰ্তন কৰি লৈ যায় কিহৰ বাবে কি সমস্যা আচলতে সৃষ্টি হৈছে মই যদি আপোনালোকে এটা শব্দত ক'বলৈ যাওঁ তেতিয়াহ'লে মই ক'ম যে সমস্যাই নাই কোনো সমস্যাই হোৱা নাই এই প্ৰিপেড মিটাৰৰ ক্ষেত্ৰত আপুনি মানে আমাৰ যিখিনি মানুহক আমি প্ৰিপেড মিটাৰলৈ কনভাৰ্ট কৰিছোঁ সেইখিনি মানুহক মানে আমি প্ৰায় 4.5 লাখ মানুহক আমি গ্ৰাহকক আমি প্ৰিপেড মিটাৰত কনভাৰ্ট কৰিছোঁ আৰু তাৰ ভিতৰত প্ৰায় কিছু সংখ্যক সমস্যা আহিছে সেই সমস্যাটো মই কেনেধৰণে আপোনালোকক কৈ দিছোঁ এই সমস্যাটো হৈছে এটা কাৰণেই যে আমাৰ ইফালে আছোঁ তাৰমানে আমাৰ যিখিনি প্ৰথম যেতিয়া কনভাৰ্চন হয় তেতিয়া তাৰমানে আমাৰ যিখিনি আগৰ যিখিনি থাকি যায় এৰিয়া থাকি যায় পোষ্টপেইডৰ এৰিয়া থাকি যায় সেই পোষ্টপেইডৰ এৰিয়াখিনি আমাৰ তাত আহি যায় আহি যোৱাৰ পিছত তাৰমানে ফটককৈ মানুহে মন কৰে যে মানে প্ৰিপেইড মিটাৰৰ ক্ষেত্ৰত তাৰমানে বহুত বিল হৈছে কিন্তু আচলতে সেইখিনি পইচা আগৰ পইচা আৰু প্ৰিপেইড মিটাৰৰ ক্ষেত্ৰত আপুনি এই কনভাৰ্চনৰ সময়তে যিটো সমস্যা হয় তাৰপিছত কোনো ধৰণৰ সমস্যা আমাৰ নহয় আমাৰ ফেব্ৰুৱাৰী মাহত যিকোনো প্ৰিপেইডৰ আমাৰ বহুত সমস্যা আহিছিল মোৰ লগত আমাৰ আছে এক্সপাৰ্টো আছে সেই সমস্যাখিনি আমি দেখিলোঁ যে মাৰ্চ মাহৰ পিছত তেওঁলোকৰ সমস্যাখিনি নাইকিয়া হ'ল আমাক আপোনালোকে খালি জাষ্ট এমাহ সময় দিব লাগিব কাৰণ কনভাৰ্চনৰ এমাহৰ ভিতৰত সেই সমস্যা এই প্ৰথমতে যে ট্ৰেনজিশ্যনৰ সময়ত আগৰ এৰিয়াৰ আৰু আগৰ মানে জমা থকা এই গোটেইখিনি মিলি পেলাই এটা এমাউণ্ট এটা হয় আৰু সেই এমাউণ্টটো মোৰ ক্ষেত্ৰত হৈছিলে পজিটিভ মানে মই পইচাটো জমাহে হৈছিল
আৰু বহুতৰ ক্ষেত্ৰত হয় নিগেটিভ মানে তেওঁলোকৰ পইচা দিবলগীয়া থাকে এই যিখিনি এৰিয়াৰ এমাউণ্ট তেওঁলোকে দিবলগীয়া থাকে পোষ্টপেইড বিলৰ খাতিৰত সেইখিনি আমি তাৰমানে ইনষ্টলমেণ্টত লোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু সেইখিনি সময়তে এটা ট্ৰেঞ্জিশ্যনৰ সময়ত এটা ঘপককৈ এটা তেওঁলোকে বেছি এমাউণ্ট দিবলগীয়া নিচিনা হয় কিন্তু সেইটো যদি ট্ৰেঞ্জিশ্যনৰ পিৰিয়ডটো যদি আপুনি পাৰ হৈ যায় আৰু আগৰ পইচাখিনি যদি আমি পে'মেণ্ট হৈ যায় পিছৰ যিটো আমি অকল প্ৰিপেইড আমি চলাওঁ সেই প্ৰিপেইড মাহত আপোনালোকে কোনো সমস্যা দেখা নাপাব এতিয়া আজি যিখিনি সমস্যা আহিছে আজি যিখিনি ৰাইজে ভুক্তভোগীয়ে তেখেতসকলে উল্লেখ কৰিছে সেইখিনি কি নতুনকৈ কনভাৰ্ট হোৱা গ্ৰাহক নে আগৰ পৰা চলি অহা গ্ৰাহক নতুনকৈ কনভাৰ্ট হোৱা গ্ৰাহক আছে আমাৰ নিশ্চয় আপোনাৰ কথা কৈছো আচলতে কাৰিকৰী দিশৰ সমস্যা নে এয়া কি সমস্যা আচলতে এইটো মই এটা ক'ব বিচাৰিম যে কাৰিকৰী দিশৰ পৰা মই মেথডটো মই বুজাই দিব বিচাৰিম প্ৰথমতে আৰু মই এইটো এনেকুৱাকৈ প্ৰেজেণ্ট কৰিম যে চাওক মই এজন কনজিউমাৰ পোষ্টপেইড কনজিউমাৰ মোৰ বিল বনি আছিলে যোৱা মাহৰ 31 তাৰিখলৈকে তাৰপিছত এই মাহৰ মোটামুটি 7 তাৰিখ 8 তাৰিখ 9 তাৰিখ কোনোবা এটা ডেটত মোৰ কনভাৰ্ট হৈ গ'ল তাৰপিছত যেতিয়া কনভাৰ্ট হৈ গ'ল সেই মিটাৰটো তেতিয়া প্ৰিপেইড মোডত কাম কৰা ষ্টাৰ্ট কৰি দিলে প্ৰিপেইড মোডত ষ্টাৰ্ট কৰাৰ লগে লগে প্ৰথম প্ৰিপেইড বিলখন বনিলে 1 তাৰিখৰ পৰা 8 তাৰিখলৈকে ৰিডিংটো লৈ পেলাই বিলখন বনিলে তাৰপিছৰ পৰা 9 তাৰিখতো 9 তাৰিখে 10 তাৰিখতো 10 তাৰিখে তেনেকুৱা ৰেগুলাৰ হৈ গৈ থাকিলে কিন্তু প্ৰথম যিখন যে বিল বনিছিলে সেইটো 1 তাৰিখৰ পৰা 8 তাৰিখৰ ইউনিটটো লৈ পেলাই যিহেতু বিলটো বনিলে কনজিউমাৰ মানে এনেকুৱা এটা আণ্ডাৰষ্টেণ্ডিং এটা আহি যায় যে মই একেদিনাই ইমানখিনি মোক চাৰ্জ কৰি দিলে নেকি APDCL মোৰ বেলেঞ্চ ইমানখিনি কাট খাই গ'ল একচুৱেলি সেইটো এদিনা নহয় মানুহে যেতিয়া নিজৰ বেলেঞ্চটো চাই মই আপিল কৰিম কনজিউমাৰক যে আপুনি সাপোজ আজি নিজৰ বেলেঞ্চটো চাই আছে আপুনি কিবা এটা ৰিচাৰ্জ কৰিছিলে যিটো কনজাম্পশ্যন কৰিছে আপুনি গোটেই মাহৰ কনজাম্পশ্যন বুলি ভাবক এতিয়ালৈকে আজি 10 তাৰিখ হৈছে 10 তাৰিখলৈকে কনজাম্পশ্যন আপোনাৰ হয়তো যোৱাকালি কনভাৰ্ট হ'ব পাৰে তাৰ আগদিনা কনভাৰ্ট হ'ব পাৰে কনভাৰ্চনৰ ডেটৰ পৰা হিচাপটো নহয় মাহটোৰ হিচাপটো মাহেকে চলি থাকিব আৰু বিদ্যুৎ মাচুল এটকাকৈ বৃদ্ধি কৰি শক্তি বিভাগে লাভ কৰিব 50 কোটি টকা প্ৰিপেইড মিটাৰ বিসংগতিক সংবাদমেল পাতি এই অভিযোগ উত্থাপন কৰিছে অসম তৃণমূল কংগ্ৰেছে সাধাৰণ গ্ৰাহকে নতুন মিটাৰ ব্যৱস্থাৰ বিষয়ে একো নজনাকৈ বিদ্যুৎ কৰ্তৃপক্ষই এই ব্যৱস্থা কৰাৰ বাবে বিসংগতিৰ সৃষ্টি হৈছে তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ তথা শক্তি বিভাগৰ প্ৰাক্তন সঞ্চালক অভিজিৎ মজুমদাৰে ক'লে যে প্ৰিপেইড মিটাৰ সংযোগৰ পূৰ্বে প্ৰথমতে গ্ৰাহকৰ মাজত সজাগতাৰ সৃষ্টি কৰিব লাগিছিল বৰ্তমান সৃষ্টি হোৱা খুব অসন্তুষ্টিৰ বাবে জগৰীয়া কোন বুলি প্ৰশ্ন কৰি তদন্তৰ দাবী জনালে তৃণমূল কংগ্ৰেছে ইমান ৰাম ঠকন দেৱাৰ পিছত আমাৰ ৰাইজৰ এনেকুৱা যে হাৰাশাস্তি হ'ল তাৰ কাৰণে কোনে জগৰীয়া এইটো তাত উত্থাপন কৰিব লাগিব তাত ধৰিব লাগিব তাত এনকুৱাৰী কৰিব লাগিব যদি লাগে যে হ্যাঁ ইয়াতে আমাৰ ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টেৰ ফল্ট আছে যদি APDCL ফল্ট থাকে APDCL মেনেজমেণ্টের ফল্ট থাকে তেতিয়াহ'লে তাৰ শাস্তি পাব লাগিব আজি APDCL কিবা ভুল কৰিব আৰু ৰাইজ তাৰ ভোট ভোগান্তি ভুগিব আজি যে ৰাইজ কাঁদি আছে ইমান মিটাৰ হ'ল ইমান পইচা যে তাত দিব লাগিছে ইমান যে গৰীব মানুহ ঠেলা ৰিক্সা চলায় লেবাৰ তাৰ ঘৰত যে বিদ্যুৎ কৰ্তন কৰিলে আৰু তাৰপিছত এইটো লগাবৰ কাৰণে এক্সট্ৰা পইচা লৈ আছে তার দায়িত্ব কোনে ল'ব তার দায়িত্ব যদি আমার পাওয়ার মিনিস্টার লয় তেতিয়াহ'লে APDCL যিজন ম্যানেজমেন্টে আছে APDCL জন MD আছে APDCL জন চেয়ারম্যান আছে তাক এইটো ভাবিব লাগিব তার উপর কিয় অ্যাকশন নহয় গভর্নমেন্টের প্রতিটা APDCL ম্যানেজমেন্টের উপর আপনার শাস্তিমূলক অ্যাকশন ল'ব লাগিব আৰু সাধাৰণ জনতাৰ লগতে প্ৰিপেইড মিটাৰৰ বিসংগতিক লৈ অসন্তুষ্ট বিধায়ক দিগন্ত কলিতাও বিদ্যুৎৰ মাচুল বাঢ়িলে সাধাৰণ জনতাৰ লগতে মন্ত্ৰী বিধায়কৰো অসুবিধা হয় বুলি তেওঁ মন্তব্য কৰে লগতে গ্ৰাহকৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰকো আহ্বান জনালে বিজেপি বিধায়কগৰাকীয়ে স্মাৰ্ট মিটাৰৰ কথা আপোনালোকে কৈছে এই কথাখিনি মই নিশ্চয় যে স্মাৰ্ট মিটাৰত যি মাচুল বৃদ্ধি হোৱা বুলি কথা ওলাইছে মাচুল বৃদ্ধি হলে আমার দুঃখ লাগে এটা সঁচা কথা এই মাচুল বৃদ্ধি হলে এই মাচুল বৃদ্ধিৰ এটা অংশ মৌ ভৰিব লাগে মোৰ বিনম্ৰতাৰে অনুৰোধ থাকিল নিশ্চয় এইটোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হওক বা বিভাগীয় মন্ত্ৰীয়ে ইয়াৰ এটা উচিত বিচাৰ কৰিব আৰু অনাগত দিনত এই মূল্য বৃদ্ধিয়ে আমাৰ অসমীয়া মানুহে হওক বা অসমীয়া আমাৰ অসমত থকা সকলো মানুহক ক্ষতি হয় আমি বুজি পাওঁ ইয়াৰ ওপৰত চৰকাৰে এটা ব্যৱস্থা ল'ব আৰু আমিও সময় সাপেক্ষে এইটোৰ ওপৰত এটা চৰকাৰক আহ্বান জনাম আমি আলোচনা কৰিম
টোলকৰ বৃদ্ধিৰ বিৰুদ্ধে ৰহাত অব্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ যুৱ ছাত্ৰ পৰিষদ অসম জাতীয় পৰিষদ আদিয়ে টোলকৰ বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল কৰিলে ৰহা টোলগেট প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ টোলকৰ বৃদ্ধিৰ বিৰোধিতা কৰাৰ লগতে অসমৰ সকলো টোলগেট বন্ধ কৰাৰ দাবী জনায় ইপিনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে আগতীয়াকৈ টোলগেটত মোতায়েন কৰে আৰক্ষী অৰ্ধসামৰিক বাহিনী তাৰ মাজতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰহা টোলগেটত টোলকৰ বৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে এফালে টোলকৰ বৃদ্ধি তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত আৰু এফালে প্ৰিপেড মিটাৰক লৈ বিসংগতি গতিকে এক প্ৰকাৰ সৰ্বসাধাৰণ ৰাইজ যে জুৰুলা হৈ পৰিব আৰু আমি দেখুৱাইছো এয়া টোলগেটত প্ৰতিবাদ সাব্যস্ত কৰিছে ৰহা টোলগেটত মন্ত্ৰী সিন্ডিকেট নচলিব টোলগেটত কাৰো দাদাগিৰি নচলিব অসমৰ মাটিত কাৰো দাদাগিৰি যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনিতো এজন আইনজ্ঞও আপুনি আইনৰো বহু কথা জানে যে চৰকাৰৰ কাৰণে যি বস্তু বৈধ হয় জনসাধাৰণৰ কাৰণে অবৈধ হয় নেকি আপোনালোকে এই অবৈধ টোলগেটখন ৰহা মিউনিচিপালিটি এৰিয়াৰ পৰা মাত্ৰ 200 মিটাৰ দূৰতে আছে এই 200 মিটাৰ দূৰত কেতিয়াও এখন টোলগেট থাকিব নোৱাৰে দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূবত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি উপস্থিত হৈ অৰুণাচল প্ৰদেশৰ ভাৰত চীন সীমান্তত ভাইব্ৰেণ্ট ভিলেজ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখযোগ্য যে ভাইব্ৰেণ্ট ভিলেজ আঁচনিত ব্যয় হ'ব 4,800 কোটি টকা লগতে উদ্বোধন কৰিলে ITBPৰ এটা প্ৰজেক্ট আজি পুৱাই ডিব্ৰুগড়ত উপস্থিত হৈ সেনাৰ হেলিকপ্টাৰেৰে অৰুণাচলৰ কিবিথুত উপস্থিত হয় অমিত শ্বাহ আজি নিশাটো অৰুণাচলত কটাই কাইলৈ পুনৰ ডিব্ৰুগড়লৈ উভতি আহিব আৰু কাইলৈ খনিকৰত বিশাল জনসভাত অংশ ল'ব ইপিনে অমিত শ্বাহৰ কিবিথু ভ্ৰমণৰ তীব্ৰ বিৰোধিতা কৰিছে চুবুৰীয়া চীনে কিয়নো দীৰ্ঘদিন ধৰি অৰুণাচলৰ কিবিথুক নিজৰ বুলি দাবী কৰি আহিছে চীনে কপটীয়া চীনে নিজৰ বুলি দাবী কৰি আহিছে তেনে পৰিপ্ৰেক্ষিতত যেটো আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে গৈ উপস্থিত হৈছে আৰু তাত কিছু কাৰ্যসূচীও আছে অৰুণাচলত উপস্থিত হৈছে আৰু ডিব্ৰুগড়ৰ পৰা হেলিকপ্টাৰে কিবিথুলৈ ৰাওনা হৈছে কিবিথুক চীনে নিজৰ বুলি তেওঁলোকে দাবী কৰি আহিছে গতিকে তেনে পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কিবিথুত উপস্থিত হোৱা বা তাত যেনেধৰণে তাত উপস্থিত হৈ তাত যি ধৰণৰ এটা কাৰ্যসূচী আছে সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰাক লৈ কিছু অসন্তুষ্ট তাত বিশেষকৈ ভাইব্ৰেণ্ট ভিলেজ আঁচনি আছে য'ত 4,800 কোটি টকা ব্যয় হ'ব উদ্বোধন কৰিছে ATBP এটা প্ৰজেক্ট আৰু সেনাৰ হেলিকপ্টাৰে অৰুণাচলৰ কিবিথুত ইতিমধ্যে এটা উপস্থিত হৈছে আৰু তাৰপিছতে ডিব্ৰুগড়লৈ পুনৰ কাইলৈ উভতি আহিব আৰু কাইলৈ খনিকৰত এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব কিন্তু কিবিথু ভ্ৰমণৰ তীব্ৰ বিৰোধিতা কৰিছে চুবুৰীয়া চীনে কেগৰ ৰিপৰ্টক লৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আক্ৰমণ কৰিছে কংগ্ৰেছে আক্ৰমণৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছ নেতা ভৰত চন্দ্ৰ নৰহে সংবাদমেল যোগে ৰাজীৱ ভৱনত এক সংবাদমেল পাতি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৰাজ্য চৰকাৰে বাজেটক ভুল পথেৰে ব্যৱহাৰ কৰাৰো অভিযোগ আনিছে 2021-22 বৰ্ষত অসমত বানপানীৰ সময়ত SDRFত 768 কোটি জমা আছিল যদিও সেই টকা ৰাজ্যৰ বাবে চৰকাৰে খৰচ নকৰিলে বুলি কৈছে কেগে ৰাজ্য চৰকাৰে 2021-22 বৰ্ষত 99,918 কোটি ঋণ লৈছিল আজি তাৰিখলৈ ৰাজ্য চৰকাৰে 1,35,000 কোটি ঋণ লৈছে আৰু ইয়াকে লৈ সংবাদমেলৰ আয়োজন কৰিছে ভৰত নৰহে কেগে কৈছে যে বাজেটটো মানে অবাস্তৱ মানে আনৰিয়েলিষ্টিক আৰু অভাৰ এষ্টিমেটেড কেৱল ধাৰণা অনুমানৰ ওপৰত ভিত্তি কৰি এই বাজেটটো বনোৱা হৈছে আৰু ভৱিষ্যতে চৰকাৰে যাতে এনেকৈ নবনায় ভৱিষ্যতে চৰকাৰে যাতে এটা বাস্তৱিক যাতে ৰিয়েলিষ্টিক বাজেট যাতে বনায় তাৰ কাৰণে ইয়াত মানে চৰকাৰক আৱৰণবাণী ওলাইছে এই গোটেইবিলাকত মানে বহুত ডিফাৰেঞ্চ আছে মানে ডিফাৰেঞ্চ হোৱা গৈছে যিমান ৰাজহ প্ৰাপ্তি পাম বুলি ভাবিছিলে ইমান ৰাজহ প্ৰাপ্তি পোৱা নাই যিমান এক্সপেণ্ডিচাৰ বুলি কৈছিলে ইমান এক্সপেণ্ডিচাৰ হোৱা নাই মানে 28,000 কোটি টকাৰ মানে ডিফাৰেঞ্চ আছে পাৰ্চেণ্টেজ হিচাপে 21% ৰেভিনিউ এক্সপেণ্ডিচাৰত খৰচ হোৱা প্ৰায় 6,000 কোটি টকা কেপিটেল এক্সপেণ্ডিচাৰ দেখুৱাইছে 100-200 কোটি টকা আপুনি খেলি মেলি হ'ব পাৰে বা খুব বেছি 1,000 কোটি টকা আপুনি মিছ কেলকুলেশ্যন হ'ব পাৰে 6,600 crores ৰেভিনিউ এক্সপেণ্ডিচাৰ নি পেলাই কেপিটেললৈ কিয় লৈ গৈছে যে চৰকাৰে এইটো দেখুৱাব বিচাৰে যে আমি কেপিটেল এক্সপেণ্ডিচাৰত মানে বহুত পইচা ৰাখিছোঁ যে বাজেটত ৰাখিছোঁ যে চৰকাৰৰ কাৰণে আমি কাম কৰিম দলং বনাম ৰাস্তা বনাম গৃহ বনাম এনেকৈ যিটো এটা মিছ ক্লাছিফিকেশ্যন মিছপ্লেচ কৰিছে SDRFত প্ৰায় 700 প্ৰায় 800 crores যেটো SDRFত পইচা মানে জমা আছে পইচা পৰি আছে যেটোটো কেগে এইটো মানে সমালোচনা কৰিছে
যদি আপোনালোকে টাইম মতে খৰচ কৰিব লাগিছিলে যদি খৰচ কৰিব নোৱাৰে SDRF গাইডলাইনছত আছে যে পইচাবিলাক ক'ৰবাত ইনভেষ্ট কৰিব লাগে ক'ত ইনভেষ্ট কৰিব পাৰে এটা লিষ্ট আছে SDRFৰ গাইডলাইনছত তাত আপোনালোকে কি ইনভেষ্ট নকৰিলে পইচাটো কিয় এনেই থৈছে আৰু আপোনালোকে পইচাটো থৈছে যে আমাক যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো আফেৰি ইণ্টাৰেষ্ট দিব লাগে এইটো আপোনালোকে পে'মেণ্ট কৰা নাই যিটো ৰাষ্ট্ৰীয় পেঞ্চন যিটো প্ৰণালী তাত গভৰ্ণমেণ্টে যিটো পইচা জমা দিব লাগে তাতো শ্বৰ্টকৈ পইচা জমা দিছে অলমোষ্ট প্ৰায় 300 crore মান পইচা শ্বৰ্টকৈ জমা দিছে ৰেভিনিউ ডেফিচিটটো ভুলকৈ দেখুৱাইছে ফিস্কেল ডেফিচিট ভুলকৈ দেখুৱাইছে এতিয়া 21-22 99,000 crore আছিলে এতিয়াতো অলমোষ্ট মানে 22-23 ল'লে 23-24 লোৱাই নাই ল'ব 1,32,000 কোটি টকা হৈছে যে যদি 22-23 যদি লোনৰ পাৰ্চেণ্টেজত যদি যোগ দিয়ে তেতিয়াহ'লে 23% বাঢ়ি পেলাই মোৰ মতে 26% হ'ব যদি 26% হয় আৰু মাত্ৰ 2.8% বাকী আছে মানে যিটো লিমিটটো পাবলৈ বা ক্ৰছ কৰিবৰ কাৰণে অলমোষ্ট মানে লিমিটটোৰ ওচৰা-ওচৰ হৈছে বৰ্ডাৰ লাইন হৈছে ঠিক তেনেকৈ যিটো ইণ্টাৰেষ্ট পে'মেণ্টটো যে ৰেভিনিউ ৰিচিভৰ এগেইনষ্ট মাত্ৰ 10% হ'ব লাগে এটা গভৰ্ণমেণ্টে 7.6% অলৰেডি পে'মেণ্ট কৰি আছে সেইটো অলমোষ্ট মানে লিমিটত প্ৰেছক্ৰাইব रूप से अंतरराज्यीय अपराध कर्मी ज्यादा हैं बिहार सबसे पहला किरण जिस धरती पर पड़ता है उसको भगवान परशुराम ने अरुणाचल का नाम दिया था वहां से लेके आज तक कश्मीर से कन्याकुमारी और द्वारिका से लेकर कामाख्या तक इतने बड़े देश में बच्चा ये धरती को उगते सूर्य के प्रदेश के रूप में जानता है और आज मैं यहां पर हूं जो भारत माता के माथे के मुकुट का एक तेजस्वी और दैदीप्यमान मणि है वो धरती पर हूं मैं आज सच अर्थ में यहां आकर बहुत प्रसन्न और खुश हूं मित्रों किबुथु की ये धरती जहां से भारत की शुरुआत होती है और एक गांव भारत की शुरुआत का गांव प्रधानमंत्री जी ने पूरी बात को अलग तरीके से सम्मान के साथ रखा है पहले जब मध्य भारत से कोई आता था तो कहता था कि मैं भारत के अंतिम गांव में जाकर आया और अब जब यहां जैसे मैं वापिस जाऊंगा मेरी पोती को बताऊंगा कि मैं भारत के पहले गांव में जाकर आया हूं ये जो कंसेप्चुअल चेंज है ये दृष्टिकोण का जो बदलाव है वो बदलाव माननीय प्रधानमंत्री जी के मन में सीमा पर कठिनाई का जीवन जीते हुए हमारी देश की सीमाओं की सुरक्षा करते हुए हमारे जवान हमारी सेना के जवान हमारे सीमा सुरक्षा अलग अलग बलों के जवान और यहां के नागरिक जो सीमा की सुरक्षा करते हैं उनके प्रति आदर और सम्मान का एक दृष्टिकोण है मैं यहां आया हूं तब सबसे पहले किबुथु में जो 62 की लड़ाई में हमारे 21 अक्टूबर 1962 को तत्कालीन कुमाऊं रेजिमेंट के 6 अधिकारियों ने यहां पर जो बहादुरी से लड़ाई लड़ी और जिस वीरता के कारण भारत की भूमि की रक्षा हो पाई इस सभी को मनपूर्वक स्मरण कर श्रद्धांजलि देना चाहता हूं संख्या में तो वो छोटे थे हथियारों में भी छोटे थे मगर देश भर के और दुनिया भर के 1963 में टाइम मैगजीन में भी लिखा कि जो किबुथु में लड़ाई हुई वो लड़ाई के अंदर भारतीय सेना के पास हथियार तो कम थे मगर वीरता समग्र विश्व की सेनाओं से सबसे भरपूर वीरता थी तो भारतीय जवानों में थी और मित्रों आज पूरा देश निश्चिंत होकर सो रहा है चाहे हमारी किसी भी सीमा हो अरुणाचल का प्रदेश हो लद्दाख का प्रदेश हो कश्मीर हो या कोई भी प्रदेश हो हम निश्चिंत होकर देश के मध्य भाग में देश के उत्तरी भाग में सो रहे हैं इसका कारण हमारे हिमवीर आईटीबीपी के जवान और हमारी थल सेना का पराक्रम और उनका त्याग और बलिदान है उन्हीं के कारण कोई भी हमारी सीमा पर आंख उठाकर देख नहीं सकता और आज हम गर्व के साथ कहते हैं वो जमाने चले गए
जब भारत की भूमि का कोई अतिक्रमण कर सकता था। आई 100 की सुई की नोक जितनी भूमि का भी अतिक्रमण कोई नहीं कर सकता, क्योंकि आईटीबीपी और भारतीय सेना यहां पर उपस्थित है। यहां पर 13,000 फुट की ऊंचाई पर कठिनाई के साथ अपने युवानी को बिताते हुए, अपने परिवार से दूर, बूढ़े माँ बाप और छोटे बच्चों के से दूर रहकर देश की सेवा कर रहे वो सभी जवानों के त्याग, बलिदान, शौर्य और उत्साह को और देशभक्ति को मैं 2 हाथ जोड़कर प्रणाम कर मेरी बात की शुरुआत करना चाहता हूं। मित्रों, अरुणाचल में जब भी मैं आता हूं तब हृदय देशभक्ति से भर जाता है, क्योंकि कोई भी अरुणाचल वासी सामने मिलता है तो नमस्ते नहीं कहता है, वो जय हिंद बोलकर एक दूसरे का अभिवादन करते हैं। और यही जो जज्बा है आपका, इसने भारत के साथ अरुणाचल को जोड़ कर रखा है। 1962 की लड़ाई में यहां से जो कोई भी अतिक्रमण करने आया था उनको वापिस जाना पड़ा। इसका कारण आपकी देशभक्ति है और पूरा देश अरुणाचल वासियों की देशभक्ति को बहुत मन के साथ सलाम करता है, सैल्यूट करता है। और मैं भी अरुणाचल वासियों की इस देशभक्ति को प्रणाम कर मेरी बात को आगे बढ़ाना चाहता हूं। मित्रों, आज यहां पर इस गांव में वाइब्रेंट विलेज में समाया गया एक गांव है, चाहे किबुतु हो चाहे कुहा हो, ये सभी गांव एक जमाना था। 10 साल पहले चिंता हो रही थी कि गांव खाली यार हो रहे हैं, परंतु मोदी जी ने इस गांव के अंदर विकास को पहुंचाने का काम किया। अभी मैं आते वक्त देख रहा था, महिला सेल्फ हेल्प ग्रुप की बहनों ने बनाई हुई चीजों को, सभी बहनों को रोजगारी मिले, इसके लिए भारत के सबसे पहले गांव पर, सीमा के सबसे पहले गांव तक रोजगारी पहुंचाने का काम ये भारतीय जनता पार्टी की नरेंद्र मोदी सरकार ने किया है। और मोदी जी अब जो वाइब्रेंट विलेज कार्यक्रम लेकर आए हैं, उत्तरी भूभाग की सीमा 4 राज्यों और एक यूटी के 19 जिले, 46 ब्लॉक और 2967 गांवों में ये वाइब्रेंट विलेज कार्यक्रम शुरू हो रहा है। इसका पहला हिस्सा 662 गांवों में और 46 ब्लॉकों में शुरू होगा। लगभग 1,42,000 की आबादी, 1,82,000 की आबादी इसकी लाभार्थी होगी। 2022 से लेकर 2026 तक 4800 करोड़ रुपया खर्च किया जाएगा। 11 जिले, 28 ब्लॉक और 1451 गांवों को प्रथम स्टेज में, जो प्रथम हमारा चरण है, प्रथम चरण में समाहित किया गया है। इसमें 3 स्तर पर गांवों के विकास की काम है। सबसे पहले गांव के व्यक्ति का विकास। जब तक व्यक्ति का विकास नहीं होता तब तक गांव खाली होना बंद नहीं होगा। हर गांव में बसे हुए, हमारे वाइब्रेंट विलेज में बसे हुए हर व्यक्ति की सुविधाओं की चिंता भारत सरकार करेगी, अरुणाचल सरकार करेगी। विभिन्न योजनाएं जो हैं, चाहे बैंक अकाउंट खोलना है, चाहे बैंक पहुंचानी है, चाहे बिजली पहुंचानी है, चाहे शौचालय पहुंचाना है, चाहे घर के अंदर गैस पहुंचाना है, चाहे रोजगारी देनी है, ये सभी योजनाओं में 100% पूर्ति